নমস্কাৰ বাইদেউসকল অসম বিধানসভাত আজি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত বৃহৎ চৰ্চা হৈ গৈছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলোঁ অসম বিধানসভাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কেনেধৰণৰ চৰ্চা হৈ গৈছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। উপাধ্যক্ষ ডাঙৰীয়া, অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি আমাৰ মাতৃসকলৰ কোলাৰ পৰা যেতিয়া শিশুসকল আনুষ্ঠানিক শিক্ষাৰ দিশে ধাৱমান হয় বা আনুষ্ঠানিক শিক্ষা যেতিয়া আৰম্ভ কৰে, তেতিয়াই অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰতিজন শিশুক নিজৰ সন্তানৰ দৰে মৰম আদৰ কৰি যতন কৰি তেওঁলোকক শিক্ষাদান কৰে আৰু তেওঁলোকৰ এই অৱদান আমি প্ৰতিজনেই একেমুখে স্বীকাৰ কৰিব লাগিব যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিমান ত্যাগ কৰে। কেৱল প্ৰাক প্ৰাথমিক শিক্ষাই নহয়, উপাধ্যক্ষ ডাঙৰীয়া, অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰতিষেধক, প্ৰেৰিত সেৱা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, স্বাস্থ্য পৰীক্ষা, পলিঅ' ডিউটি, বিএলঅ', ভোট চেণ্টাৰ ডিউটিৰ পৰা আৰম্ভ কৰি বিভিন্ন কামৰ লগত তেখেতসকলে জড়িত হয়। প্ৰাক প্ৰাথমিক শিক্ষাৰ লগতে কেইবাটাও বিষয়ত জড়িত হোৱাৰ লগে লগে তেওঁলোকে দিনটো বা ৰাতিটো বহু সময় 24 ঘণ্টাৰ প্ৰায় 17-18 ঘণ্টাকৈ তেওঁলোকে ছাৰ্ভিচ দিব লগা হয়। কৰ্মীসকলৰ যিখিনি অৱদান, সেই অৱদান হিচাপে চৰকাৰৰ ফালৰ পৰা তেখেতসকলক যিখিনি মাননি দিয়া হয়, যোৱা 7টা বছৰ ধৰি অসমৰ কৰ্মীসকলক 6,500 টকা আৰু সহায়িকাসকলক 3,250 টকাকৈ দি আছে। যি মাননি বৰ্তমান মূল্যবৃদ্ধিৰ সময়খনত বা তেখেতসকলৰ যিখিনি কামৰ দায়িত্ব দিয়া হৈছে, সেই দায়িত্ব অনুপাতে যথেষ্টখিনি কম। আজি বছৰ বছৰ ধৰি ৱাৰ্কাৰ হেল্পাৰসকলে বিভিন্ন প্ৰতিবাদ কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অফিচে অফিচে তেওঁলোকে সময়ে সময়ে প্ৰতিবাদ কৰে। কিন্তু আজিৰ তাৰিখলৈকে ৰাজ্য চৰকাৰে সেই কৰ্মী সহায়িকাসকলৰ ওপৰত কোনো ধৰণৰ দৰদ বা তেখেতসকলৰ যিখিনি কাম তেওঁলোকে কৰে, সেই হিচাপে তেখেতসকলক যিখিনি সন্মান আজিৰ তাৰিখত ৰাজ্য চৰকাৰে দিয়া নাই, এই কথাখিনি আমি সকলোৱে জানো। উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে এই ভাৰতবৰ্ষতে বেলেগ বেলেগ ৰাজ্যসমূহত অংগনবাড়ী কৰ্মী সহায়িকাসকলক কি ধৰণে মাননি দিয়ে তাৰে এটা তথ্য মই দিব বিচাৰিছোঁ। তামিলনাডু 24,200 টকা কৰ্মীসকলক দিয়ে, সহায়িকাসকলক 12,500 টকা দিয়ে। কেৰালা ৰাজ্যই ৱাৰ্কাৰক 10,000 টকা দিয়ে, হেল্পাৰক 7,000 টকা দিয়ে। দিল্লীয়ে ৱাৰ্কাৰক 12,720 টকা দিয়ে, হেল্পাৰক 6,810 টকা দিয়ে। মধ্যপ্ৰদেশ 10,000 টকা দিয়ে ৱাৰ্কাৰক, 5,000 টকা দিয়ে হেল্পাৰক। গুজৰাট 10,000 টকা দিয়ে ৱাৰ্কাৰক, 5,500 টকা দিয়ে হেল্পাৰক। হিমাচল প্ৰদেশ 9,100 টকা দিয়ে ৱাৰ্কাৰক, 4,700 টকা দিয়ে হেল্পাৰক। ঝাৰখণ্ড 9,500 টকা দিয়ে ৱাৰ্কাৰক, 6,700 টকা দিয়ে হেল্পাৰক। মহাৰাষ্ট্ৰ 8,325 টকা দিয়ে ৱাৰ্কাৰক, 4,425 টকা দিয়ে হেল্পাৰক। কৰ্ণাটকত 11,000, পাঞ্জাৱ প্ৰদেশে 9,500 টকা দিয়ে ৱাৰ্কাৰক আৰু হেল্পাৰক দিয়ে 5,100 টকা। এনেকৈ বেলেগ বেলেগ ৰাজ্যৰ আৰু উদাহৰণ দিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰে প্ৰতিটো মুহূৰ্ততে অসমত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ তালিকাত লৈ যোৱাৰ কথা কয়। বেলেগ বেলেগ ৰাজ্যই যদি ৱাৰ্কাৰ হেল্পাৰসকলক ইমান সুবিধা দিব পাৰে, ইমান মাননি দিব পাৰে, অসমে কিয় দিব নোৱাৰে? মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ লগতে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম যে অসমৰ অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰসকলৰ দীৰ্ঘদিনীয়া যিটো দাবী, সেই দাবীৰ ন্যায্যতা দিব লাগে, তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। এই কথাখিনিকে কৈ আকৌ সুযোগ দিয়াৰ বাবে আৰু ৰাজ্য চৰকাৰৰ পৰা উপযুক্ত এটা ভাল উত্তৰ পাম বুলি আশাৰে মোৰ বক্তব্য সামৰিছোঁ। গতিকে বাইদেউসকল, মাননীয় বিধায়কগৰাকীৰ মন্তব্যৰ পৰা
আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বিধায়কগৰাকীয়ে কেনেকৈ বিধানসভাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যুক্তি দাঙি ধৰিছে। তেখেতে কৈছে যে অসমৰ বাহিৰে ভাৰতৰ অন্যান্য ৰাজ্যসমূহত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বেছিকৈ দিয়ে। সেয়েহে অন্যান্য ৰাজ্যসমূহৰ দৰে আমাৰ অসমৰো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। গতিকে ছাৰবিদসকল, আশা কৰিছোঁ আমাৰ অসম চৰকাৰেও ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত নিশ্চয় কিবা এটা সুখবৰ দিব। সেয়েহে বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি লগৰ বান্ধৱীসকলক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোত প্ৰতিদিনে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয়। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।